নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো মটৰলা মোবাইল কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি এভেইলেবল এট মটৰলা, ডেজিগনেশ্যন ব্ৰেণ্ড প্ৰমোটাৰ। জবটোৰ বাবে ডিউটি টাইমিং হ'ব মৰ্ণিং 10:30 AM to 8:30 PM। আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন, মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ। আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ মোবাইল চেলছত কাম কৰা অভিজ্ঞতা আছে মিনিমাম 6 মাহৰ, তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব। জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। Need mobile sales experience and should have good smartphone basic knowledge and retail electronic sales candidate can apply. No freshers. জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল লগতে স্মাৰ্টফোনৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10 to 15,000 পাৰ মান্থ। আৰু চেলাৰীৰ লগতে PF, ESIC আৰু ইনচেণ্টিভ এইবোৰ সুবিধা আপোনালোকে লাভ কৰিব। লোকেশ্যন আৰু ষ্ট'ৰ নেমবিলাক হৈছে 1 নম্বৰতে কুশল ইলেক্ট্ৰনিক্স, বকো কামৰূপ। 2 নম্বৰতে ইষ্টাৰ্ণ ইলেক্ট্ৰ ভিজন, মিৰ্জা পলাশবাৰী। 3 নম্বৰতে অপচনা মোবাইল ষ্ট'ৰ, শিলচৰ। 4 নম্বৰতে ডিজিটেল প্লাজা, হোজাই। 5 নম্বৰতে উইকেণ্ড ষ্ট'ৰ, বঙাইগাঁও। আৰু 6 নম্বৰতে আদিত্য ভিজন, তেজপুৰ। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে সোনকালে আবেদন কৰি ল'ব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত এনেদৰে মেনশ্যন কৰি দিব, এপ্লাইড ফৰ দ্য পোষ্ট অফ মটৰলা ব্ৰেণ্ড প্ৰমোটাৰ। লগতে আপোনালোকে কোনখন ষ্ট'ৰৰ বাবে এপ্লাই কৰিছে ব্ৰেকেটত সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ লোৱা হ'ব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। যদি আপোনালোকে জবটোৰ বাবে চিলেকশ্যন হয় সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে জবটোৰ বাবে জইন কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো যোৰহাটৰ ফুড ফেক্টৰী এটাৰ ফালৰ পৰা মুকলি হৈছে। যোৰহাটৰ ফুড ফেক্টৰীত শ্ৰমিক, ছেলছমেন, ড্ৰাইভাৰৰ প্ৰয়োজন হৈছে। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। চেলাৰীৰ লগতে থকা খোৱাৰ সুবিধা দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, 9365186319 আৰু 9859338702। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ডি কুমাৰ গ্ৰুপ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ডি কুমাৰ গ্ৰুপ গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট, মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট দুটা মুকলি হৈছে। পোষ্টকেইটাৰ বাবে চেলাৰী দিয়া হ'ব আপ টু 30,000 পাৰ মান্থ। আৰু এজ লিমিট দিয়া হৈছে। জবটোৰ বাবে মিনিমাম এজ লিমিট দিয়া হৈছে 25 years আৰু মেক্সিমাম 35 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চ, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে জবটোৰ বাবে। আৰু লগতে মিনিমাম 1 পৰা 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ চেলছ আৰু মাৰ্কেটিঙত কাম কৰা মিনিমাম 1 পৰা 2 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন গুৱাহাটী, শুড বি অপেন টু ট্ৰেভেল। দ্য মাৰ্কেটিং এক্সিকিউটিভ হেভ টু লুক আফটাৰ 2 ডিভিজন অফ আছাম, লোৱাৰ ডিভিজন এণ্ড চেণ্ট্ৰেল ডিভিজন। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জবকেইটাৰ বাবে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন 30 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াব লাগিব। ড্ৰপ ইয়ৰ CVs ইন দ্য গিভেন ইমেইল ID উইথ এ কভাৰ লেটাৰ উইথ দ্য ছাবজেক্ট লাইন। ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে এনেদৰে মেনশ্যন কৰি দিব, মাৰ্কেটিং এক্সিকিউটিভ, লগতে আপোনালোকৰ নামটো মেনশ্যন কৰি দিব। আৰু ইয়াৰ লগতে কভাৰ লেটাৰ এখন আপোনালোকে লিখি পঠিয়াই দিব। ইচ্ছুক প্ৰাৰ্থীসকলে 30 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো ড্ৰাইভাৰৰ জব হয়। যোৰহাটত ব্যক্তিগত বাহন চলাবৰ বাবে এজন অভিজ্ঞ ড্ৰাইভাৰৰ প্ৰয়োজন হৈছে। জবটোৰ বাবে আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে,
8638875788 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো NKEM ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। NKEM ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল যোৰহাট ৰিক্ৰুইটমেণ্ট। নেম অফ পোষ্ট PGT পোষ্ট দুটা মুকলি হৈছে, ফিজিক্স আৰু ইকনমিক্সৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA আৰু MSc ইন কনচাৰ্ণ ছাবজেক্ট বিচৰা হৈছে। লগতে জবকেইটাৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এজ লিমিট দিয়া হৈছে আপ টু 30 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী মেনশ্যন কৰা নাই। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন 30 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াব লাগিব আৰু আপোনালোকে যদি মেইল কৰি বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো ফাৰ্মাচিউটিকেল কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। হোৱাইট টেম্পল ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড কোম্পানী ৰিকুৱাৰ্ড মেডিকেল ৰিপ্ৰেজেণ্টেটিভ। মেডিকেল ৰিপ্ৰেজেণ্টেটিভ জবৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু লোকেশ্যনবোৰ হৈছে 1 নম্বৰতে শিলচৰ, 2 নম্বৰ নগাঁও, 3 নম্বৰ শিৱসাগৰ, 4 নম্বৰতে গুৱাহাটী আৰু 5 নম্বৰতে আগৰতলা। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc বিচৰা হৈছে আৰু লগতে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 1 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। অধিক যদি জানিব বিচাৰে 7002547306 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 28 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো উষা কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। উষা কোম্পানী ৰিকুৱাৰ্ড কেণ্ডিডেট ফৰ মাল্টিপুল পজিশ্যন। লোকেশ্যনবোৰ হৈছে গুৱাহাটী, বৰপেটা, ধুবুৰী, তেজপুৰ, ইটানগৰ। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবকেইটাৰ বাবে মিনিমাম 6 মাহৰ ফিল্ড চেলছ বা ৰিটেইল চেলছ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ মিনিমাম 6 মাহৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। অনলি কেণ্ডিডেটছ উইথ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ উইল বি কানেক্টেড। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকেহে জবটোৰ বাবে এপ্লাই কৰিব। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 28 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰ জবটো ভাৰত বেঞ্চ বৰপেটাৰ ফালৰ পৰা মুকলি হৈছে। ভাৰত বেঞ্চ বৰপেটা ৰিকুৱাৰ্ড ব্ৰাঞ্চ একাউণ্টেণ্ট কাম কেচিয়াৰ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। ইলিজিবিলিটি এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 to 3 years ইন একাউণ্টছ উইথ টেলি প্ৰাইম অৰ একাউণ্টিং ছফ্টৱেৰ নলেজ। জবটোৰ বাবে মিনিমাম 2 পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মেইলত বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ব্ৰাঞ্চ একাউণ্টেণ্ট কাম কেচিয়াৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।